নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসীবন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ SBI তৰফৰ পৰা স্কলাৰশ্বিপ মুকলি কৰিছে গতিকে যিসকল ষ্টুডেণ্টে স্কলাৰশ্বিপ লৈ পঢ়িবলৈ বিচাৰি আছিল তেওঁলোকৰ বাবে ভাল খবৰ 10000 পৰা আপোনালোকৰ একাউণ্টত SBI তৰফৰ পৰা স্কলাৰশ্বিপ এমাউণ্ট পাব গতিকে আপোনালোকে কেনেকৈ এপ্লাই কৰিব কিমান পাৰ্চেন্ট লাগিব এই স্কলাৰশ্বিপটো পাবলৈ সবিশেষ আপোনালোকে এই ভিডিঅ'ত পাব তাৰ আগতে আপোনালোকক কওঁ বিশ্বাসীবন্ধু চেনেলত যদি আজি নতুন বা প্ৰথম আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বিশ্বাসীবন্ধুৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতৰ ভিডিঅ'সমূহ পাই থাকিব তো বন্ধুসকল এইটো ষ্টেটমেণ্ট আহিছে SBI ৰ পৰা ইয়াতে লিখা আছে দা ষ্টেট বেংক অফ ইণ্ডিয়া SBI Foundation is involved in various projects apart from banking service and one of the such project is the SBI Asa Scholarship নাম শুনিছে নহয় SBI Asa Scholarship এই স্কলাৰশ্বিপটো আপোনালোকে জানে যে অনুদান হিচাপে আগবঢ়োৱা হয় সেই সকল ষ্টুডেণ্টক যিসকল মেধাবী ওকে এতিয়া চাওক কেনেকুৱা ধৰণৰ কেটেগৰীত এই SBI Asa Scholarship আপোনালোকে পাবলৈ সক্ষম হ'ব সবিশেষ মই কৈ আছো আপোনালোকে চাই ল'ব SBI Asa Scholarship program which is launched as part of its education initiative called Integrated Learning Mission. The plan ensures financial aid to support the bright students of low-income families. যিসকল ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষাৰ বাবে তেওঁলোক যোগ্য কিন্তু ঘৰৰ পৰিস্থিতিৰ কাৰণে তেওঁলোকে উচ্চ শিক্ষাৰ বাবে বাহিৰত পঢ়িব নোৱাৰে বা উচ্চ শিক্ষাৰ বাবে তেখেতে স্কুল কলেজত নাম লগাব নোৱাৰে সেই সকল ষ্টুডেণ্টৰ কাৰণে এই স্কলাৰশ্বিপটো বহুত গুৰুত্বপূৰ্ণ ইয়াতে লিখা আছে thereby enabling them to continue with their education okay মই কৈ দিছো already this project cover a wide range of sectors starting from rural development to education and many more. Here are more details about SBI Asa Foundation গতিকে এই স্কলাৰশ্বিপৰ ভিতৰত যিসমূহ ডিটেইলছ আছে সবিশেষ মই আপোনালোকক এই ভিডিঅ'ত কৈ আছো স্কলাৰশ্বিপটো আপোনালোকে পাবলৈ কি পাব অফাৰ এডুকেশ্যনেল এড of 10,000 a year to student from class 6 to 12 আপোনালোকে যদি ক্লাস 6 ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে 12 লৈকে যদি পঢ়া শুনা কৰি আছে তেনেহলে আপোনালোকে এই স্কলাৰশ্বিপটো পাব প্ৰত্যেক বছৰ আপোনাক 10000 কৈ টকা দিয়া হ'ব পঢ়াৰ কাৰণে okay the project is applicable for student pursuing their studies in India তেওঁলোক ভাৰতৰ হ'ব লাগিব ভাৰতত পঢ়ি থাকিব লাগিব তেওঁলোকে এই স্কলাৰশ্বিপ পাব the application mode for this program is online আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব আপোনালোকে অনলাইন প্ৰচেছৰে এপ্লাই কৰিব লাগিব the last date to apply for SBI Asa Scholarship program is November 2024 গতিকে আপোনালোকে জানে যে ইতিমধ্যে অনলাইন মুকলি হৈছে এই আশা স্কলাৰশ্বিপৰ কাৰণে যিসকলে আশা স্কলাৰশ্বিপত এপ্লাই কৰিব বিচাৰে কৰিব পাৰে নৱেম্বৰলৈকে লাষ্ট ডেট আছে গতিকে কেনেকৈ এপ্লাই কৰিব eligible criteria কেনেকৈ মহবিক কৰিছো eligible criteria আছে the following are the required eligible criteria to apply for SBI scholarship candidate must be enrolled in class 6 to 12 class 12 আপোনালোকে class 6 ৰ পৰা আপোনাৰ 12 ৰ ভিতৰত আপুনি পঢ়া হ'ব লাগিব minimum marks obtained in most recent academic season should be 75% আপোনালোকে minimum 75% হ'ব লাগিব recently যি exam pass কৰিছে মেট্ৰিকে হওক বা ক্লাস 6 তে হওক 7 তে হওক বা ক্লাস 11 তে হওক যদি আপোনালোকে এই স্কলাৰশ্বিপটো পাব বিচাৰে তেনেহলে আপোনালোকৰ মাৰ্কস থাকিব লাগিব 75% ওকে the total income of family should not exceed 3 lakhs গতিকে আপোনাৰ 3 লাখৰ ওপৰত হ'ব নোৱাৰে 3 লাখৰ তলত যিসকল ফ্যামিলি ইনকাম আছে এনুৱেল ইনকাম আপোনাৰ ইনকাম চাৰ্টিফিকেট খুলালে গম পাব তেওঁলোকে এই স্কলাৰশ্বিপ পাব students resident in any part of the country are eligible for the scholar program আপোনালোকে ভাৰতৰ যিকোনো ঠাইতে নাথাকক কিয় আপোনালোকে এই SBI যেটো আশা স্কলাৰশ্বিপ তাৰ কাৰণে যোগ্য হ'ব আপোনালোকৰ কি ডকুমেন্টছ লাগিব ইয়াতে লিখি দিয়া আছে the following is the list of requirement document to apply for SBI Asa scholarship program last report card with marks আপোনালোকে যি তো আপোনাৰ ক্লাছত আপুনি এক্সাম দিলে লাষ্ট মেট্ৰিকে হওক বা আপোনাৰ অন্য ক্লাছতে হওক আপোনাৰ মাৰ্কস শীটখন লাগিব identification proof recognized by the government as Aadhaar or passport আপোনালোকে আধাৰ কাৰ্ড বা পাসপোৰ্ট কাৰ্ড যি আছে আপোনালোকে দিব লাগিব documents confirming your student status okay আপুনি যে এজন ষ্টুডেন্ট তাৰ এটা প্ৰুফৰ আপুনি আইডেন্টি কাৰ্ড বা যিকোনো ধৰণৰ এডমিট কাৰ্ড হলো দিব লাগিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে লাগিব অফিচিয়েল ডকুমেন্ট ইস্যুড বাই দ্য গভৰ্নমেন্ট bank account details for candidate or candidate parents আপোনালোকৰ যদি bank account আছে তেনেহলে দিব লাগিব আৰু পেৰেন্টছৰ যদি আছে দিব লাগিব 6 to 12 যিসকল ষ্টুডেন্ট আছে তেওঁলোকৰ হয়তো 6 7 পঢ়াৰ ল'ৰা ছোৱালী হয়তো bank account নাথাকে তেতিয়া তেওঁলোকৰ আপোনাৰ গাৰ্জেনৰ একাউন্ট দিব পাৰিব কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰাৰ প্ৰচেছটো কৰি দিছো প্ৰথমতে আপোনালোকে যাব লাগিব SBI Asa Scholarship বুলি আপোনালোকে গুগলত টাইপ কৰিব তাৰ পিছত এপ্লাই নাও বুটন এটা পাব তাতে আপুনি ক্লিক কৰিব তাৰ পিছত এ বক্স উইল আপুনি তাতে ক্লিক কৰি গুগল একাউণ্টত ইমেইল এড্ৰেছ গুটাখিনি ডিটেইলছ আপুনি ভৰাই ৰেজিষ্টাৰ কৰি ল'ব লাগিব তাৰ পিছত যিখিনি আপোনাৰ বিচাৰে মোবাইল নম্বৰ আদি কৰি সকলোবোৰ দি কেনে আপোনালোকে
ইয়াতে এপ্লাই কৰিব পাৰিব ফৰ ভেৰিফিকেশ্যন ইউ উইল ৰিচিভ ওৱান টাইম পাছৱৰ্ড আপুনি OTP এটা পাব সেই OTPটো বহাই দিব লাগিব তাৰপিছত আপোনাৰ SBA আশা স্কলাৰশ্বিপ প্ৰগ্ৰামলৈ আপোনাৰ ৰিডাইৰেক্ট কৰি দিব পেজটো তাৰপিছতটো আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আহিব এপ্লিকেশ্যন ফৰ্মখনৰ পিছত আপোনালোকে যিসমূহ ডকুমেণ্টছ আছে এটা এটা কৰি ধুনীয়াকৈ আপোনালোকে তাতে ছাবমিট কৰিব লাগিব তাৰপিছত আপোনালোকে এবাৰ ফাইনেল ছাবমিট কৰাৰ আগত এবাৰ ভালকৈ চাই ল'ব ইয়াতে আপোনাৰ সঠিক আছেনে যদি আছে তেনেহ'লে এগ্ৰি কৰি দিব তাৰপিছত এবাৰ ৰিভিউ কৰিব দিব ৰিভিউ কৰাৰ পিছত ফাইনেল ছাবমিশ্যন আপোনালোকক কৰিব দিব তাৰপিছত ফাইনেল ছাবমিশ্যন দ্য ফলোইং ইজ দ্য লিষ্ট অফ চিলেকশ্যন প্ৰডিউচাৰ টু এভেইলেবল SBA স্কলাৰশ্বিপ প্ৰগ্ৰেম চ' আপোনালোকে এপ্লাই কৰাৰ পিছত তেওঁলোকৰ চিলেকশ্যন প্ৰচেছ এটা হ'ব আপোনাৰ নৱেম্বৰৰ ভিতৰত আপোনালোক চিলেকশ্যন প্ৰচেছ আপুনি গম পাব তাৰপিছত দ্য এপ্লিকেশ্যন ইজ ফাৰ্ষ্ট এছেছ টু পাৰ এলিজিবল ক্ৰাইটেৰিয়া কেণ্ডিডেট নিড টু মিট দ্য ৰিকুৱাৰমেণ্টছ আছে ফাইনেন্সিয়েল নিড এন এ মিনিমাম একাডেমিক পাৰফৰ্মেঞ্চ ষ্টেণ্ডাৰ্ড ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন গোটেইখিনি ঠিকে থাকে দিব লাগিব আপোনালোকে ইনকাম চাৰ্টিফিকেটখন লাগিব তেওঁলোকে বিচাৰিছে তাৰপিছত পাৰ্চন দ্য কেণ্ডিডেট আৰ ইনভাইট ফৰ পাৰ্চনেল ইণ্টাৰভিউ আফটাৰ ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ আপোনালোকৰ ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন পিছত আপোনালোকে এটা ইণ্টাৰভিউ ল'ব ইণ্টাৰভিউটো এইকাৰণে ল'ব যে আপোনাৰ ঘৰৰ আৰ্থিক অৱস্থা কেনেকুৱা তেওঁলোকে জানিব বিচাৰিব বা আপুনি ভৱিষ্যতে কি পঢ়িব বিচাৰে বা আপোনাৰ পঢ়াৰ প্ৰতি ধাউতি আছে নে সেইখিনি তেওঁলোকে জানিব বিচাৰিব সেইখিনি ক'লে হ'ল কেণ্ডিডেট নিড টু ডিছকাছ দিয়াৰ এক্সপিৰিয়েঞ্চ একাডেমিক এচিভমেণ্ট এণ্ড ফাইনেন্সিয়েল ষ্টেটাছন গোটেইখিনি আপোনালোকক কথা বতৰা পাতিব তাৰপিছত গোটেইখিনি হোৱাৰ পিছত আপোনালোকে স্কলাৰশ্বিপটো পোৱাৰ কাৰণে এলিজিবল হ'ব চ' আপোনালোকৰ একাউণ্টত আপোনাৰ ধনসমূহ আপোনালোকে প্ৰতি বছৰে পাই থাকিব চ' আশা কৰোঁ আপোনালোকে যদি এই তথ্যখিনি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু লগ বন্ধুক বা ওচৰ চুবুৰীয়া ভাইটি ভণ্টি যিসকল আছে যিসকল এলিজিবল আপোনালোকৰ স্কলাৰশ্বিপটোৰ কাৰণে প্ৰয়োজনীয় বুলি ভাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেওঁলোকৰ সহায় হ'ব চ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে আপোনালোকে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব দেই কাৰণ বহুতে কি কৰে আমাৰ বেছিকৈ বন্ধু চেনেল ভিডিঅ'বোৰ চাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় আৰু এই স্কলাৰশ্বিপটো কিয় প্ৰয়োজনীয় আপোনালোকে কৈ দিছে দ্য স্কলাৰশ্বিপ প্ৰগ্ৰেমছ অফাৰ ফাইনেন্সিয়েল এইড টু দ্য ষ্টুডেণ্টছ টু কভাৰ এডুকেশ্যনেল এক্সপেঞ্চেছ চাছ এ পাৰ্চিং বুক টিউশ্যন ফিজ ষ্টেচনাৰী এণ্ড আদাৰ যিসকল ল'ৰা ছোৱালী আছে সেইসকল ল'ৰা ছোৱালীয়ে নিজৰ টিউশ্যনৰ ফিজ দিবলৈ বা নিজৰ কিতাপখনৰ কিনিবলৈ পইচা নাই সেইসকল ল'ৰা ছোৱালীৰ কাৰণে এই স্কলাৰশ্বিপটো বহুত ইম্পৰ্টেণ্ট বুলি কৈছে দ্য স্কলাৰশ্বিপ প্ৰগ্ৰেম ইনস্পায়াৰ দ্য ষ্টুডেণ্ট উইথ দ্য ষ্টৰি অফ দ্য SBA আশা স্কলাৰশ্বিপ হু হেভ অভাৰকাম দিয়াৰ চেলেঞ্জেছ গতিকে এটা স্কলাৰশ্বিপে সেই ল'ৰা ছোৱালীসকলক পঢ়াৰ প্ৰতি এটা ধাউতি আনি দিয়ে তেওঁলোকক এটা আপোনাৰ এটা যুদ্ধ টাইপ তেওঁলোকৰ এটা ফিলিংছ আনি দিয়ে যে তেওঁলোকে কম্পিটিশ্যন কৰিবলৈ এটা ইনস্পায়াৰ পায় গতিকে ইনস্পিৰেশ্যনত এটা হৈছে এই আশা স্কলাৰশ্বিপৰ মটিভ অফাৰ্ছ মেণ্টৰশ্বিপ গাইডেন্স এণ্ড দ্য কেণ্ডিডেট এলং দ্য স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং অফাৰ্ড বাই দ্য SBA ফাউণ্ডেশ্যন এণ্ড ইটছ পাৰ্টনাৰ আপোনালোকে এই SBA স্কলাৰশ্বিপটো এবাৰ পোৱাৰ পিছত আপোনালোকৰ বিভিন্ন ধৰণৰ অফাৰ পাব গতিকে আপোনালোকে যদি সবিশেষ জানিব বিচাৰে তেনেহ'লে SBA মেইন ৱেবছাইটত আপোনালোকে যাব তাতে আপোনালোকে ধুনীয়াকৈ সকলোবোৰ গম পাব চ' ভিডিঅ'টো ইমানেই আছিল আশা কৰি চাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বিশ্বাসী বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আহকচোন আজি ভিডিঅ'টো লাইক কৰোঁ গতিকে আজিলৈ মানে অন্য এটা ভিডিঅ' আপোনালোকৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম